আপোনালোকে সকলো মিডিয়া বন্ধুসকল আহিছে আৰু আপোনালোকে অৱগত জানেই যে ভাৰতবৰ্ষত যেটো নেকি কেন্দ্ৰীয় চৰকাৰে এটা চালকৰ ওপৰত যেটো এটা এমেণ্ডমেণ্ট বিল আনিছে কোলা আইন এটা যে যদি কোনোবা এক্সিডেণ্ট হয় ড্ৰাইভাৰে এক্সিডেণ্ট কৰে তেতিয়াহ'লে 7 লাখ টকা জৰিমনা দিব লাগিব ফাইন দিব লাগিব আকৌ 10 বছৰলৈকে জেল খাটিব লাগিব। এতিয়া যদি চালকজন যদি গাড়ীৰ ওচৰৰ পৰা পলাই যায় তেতিয়া এইখিনি সি ৰিকভাৰী কৰিব লাগিব আৰু যদি সি ইয়াৰ পৰা তাৰ জীৱনটো বচাবৰ কাৰণে সি ইয়াৰ পৰা নপলাই যদি তেতিয়া আমি কিমান ঘটনাবিলাক দেখিছোঁ এক্সিডেণ্টত পাব্লিকে চালকবিলাকক ইমান মাৰপিট কৰে তাত মাৰি পেলাব। এনেকুৱা এটা সমস্যা আমাৰ মাজত আহিছে অকল অসমত নহয় গোটেই ইণ্ডিয়াত। আৰু এই কোলা আইনৰ কাৰণে এইটো এনেকুৱা এটা আইন বনাই দিছে বহুত চালকবিলাক আছে তেওঁলোকৰ হেভি লাইচেন্সবিলাক নিজে ৰখা নাই ফালি পেলাইছে গাড়ী নচলাও আৰু এনেকুৱা অৱস্থা হৈছে। আৰু চালকবিলাকৰ কিমান টকা চেলাৰী পায় 7,000 8,000 টকা চেলাৰী পায় ভালদৰে এটা ঘৰ বনাব পৰা নাই ভালদৰে তেওঁলোকৰ ল'ৰা ছোৱালী পাঠদান কৰাব পৰা নাই আৰু তেওঁলোকৰ ওপৰত যদি ইমান ধন জাপি দিয়া হয় তেতিয়া গাড়ী কেনেকুৱা চলাব। সেইকাৰণে এতিয়া আমাৰ অসমত যে অহা 5 তাৰিখ ৰাতিপুৱাৰ পৰা 48 ঘণ্টা এটা বন্ধৰ আহ্বান কৰা হৈছে কৰ্মবিৰতি চালকবিলাকে গাড়ী নেচলায় আৰু সিহঁতে কৰ্মত নাযায় সিহঁতে নিজে নিজে কৰ্মবিৰতি এটা আন্দোলন চলাই যাব বুলি কৈছে যেতিয়ালৈকে তেওঁলোকৰ এই কালা যেটো আইন আছে এইটো প্ৰত্যাহাৰ নকৰে। এতিয়া আমি এইটো ক'ব বিচাৰিছোঁ আমাৰ চালকবিলাক হোজাই জিলাত যিমান সন্থা আছে আৰু হোজাই জিলাত যিমান চালক পৰিচালকসকল আছে তেওঁলোকক আমি এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকৰ যেটো বন্ধ হ'ব 5 তাৰিখ ৰাতিপুৱাৰ পৰা আপোনালোকে কোনো এটা গাড়ী আপোনালোকে ভাঙিব নালাগে কোনোবা এজন চালকক মাৰধৰ কৰিব নালাগে যে গণতন্ত্ৰ পদ্ধতি হিচাপত আপোনালোকে আন্দোলনৰ প্ৰক্ৰিয়াটো চলাই নিব লাগে। এতিয়া আমি কেন্দ্ৰ চৰকাৰক আপোনালোকৰ মিডিয়াৰ মাজত মাধ্যমে আমি জনাব বিচাৰিছোঁ যে এই আইনখন এই দুখীয়া চালক পৰিচালকৰ কাৰণে বহুত ডাঙৰ এটা সমস্যা হৈ পৰিছে। তে আমি কেন্দ্ৰ চৰকাৰতো আহ্বান কৰিম যে আপুনি অতি সোনকালে আপোনালোকে অমিত শ্বাহ হওক আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হওক আইনখন শেষ কৰিব লাগে আৰু ড্ৰাইভাৰবিলাক এই আইনৰ হেৰিৰ পৰা মুক্ত কৰি দিব লাগে। মটৰ পৰিবহণৰ ওপৰত বিজেপি চৰকাৰখনে যি এটা কোলা আইন জাপি দিছে তাৰ প্ৰতিবাদত আমি মটৰ পৰিবহণ শ্ৰমিকসকলে যেহেতু অহা 5 তাৰিখে ৰাতিপুৱা 5 বজাৰ পৰা গোটেই অসম জোৰা কৰ্মবিৰতি আহ্বান কৰা হৈছে গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ সদৌ অসম গাড়ী চালক সন্থাও সমৰ্থন কৰিছে এই কৰ্মবিৰতিত আৰু হোজাই জিলা সকলো চালক পৰিচালকক এই বন্ধৰ সমৰ্থন জনোৱা হৈছে তেখেতসকলক আহ্বান কৰা হৈছে যাতে এই কৰ্মবিৰতি যাতে সকলোৱে মানে তাৰ মানে যেটো আইন জাপি দিয়া হৈছে এই আইনখন সকলোৰ বাবে এজন বাইক চালকৰ বাবে আমি যদি টকা 10 লাখ থাকিলে হয় বা 10 বছৰ জেল খাটিবলগীয়া হয় এনেকুৱা আমি গাড়ী নচলাও গতিকে আমি সকলোৱে চালকসকলে অল ইণ্ডিয়া লেভেলতো এই একেটাই প্ৰতিবাদ চলি আছে। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ হোজাই জিলাৰ সকলো চালক পৰিচালকক মই এটাই আহ্বান জনাওঁ আপোনালোকে এই কৰ্মবিৰতিখন সফল কৰক তেতিয়াহে চৰকাৰে আমাৰ এই দাবীসমূহ মানি ল'ব। যেহেতু আপোনালোকে কৃষক আন্দোলন দেখা পাইছে 13 মাহলৈকে হৈছে গতিকে আমাৰ এই চালকসকলৰ ওপৰত কিমানখিনি পাৱাৰ আছে এই চৰকাৰখনে ভাবিব পাৰিব। যেহেতু আমি যেতিয়া এই গাড়ী চলোৱা প্ৰত্যবাসী যিবিলাক বস্তু বাহিনী কঢ়িয়াই অনা গাড়ীবিলাক আজি চাওক অসমতো পেট্ৰল ডিজেল নাইকিয়া হৈ গৈছে বা অন্য ৰাজ্যত পেট্ৰল ডিজেল নাইকিয়া হৈ গৈছে দিল্লী হাৰিয়ানা কোচবিহাৰ বিহাৰত এইবিলাকত গাড়ী বন্ধ আপোনালোকে দেখা পাইছে। গতিকে আমিও এই অসমত আৰু এই অসমৰ লগত আমি কি কয় হোজাই জিলাতো আমি এই বন্ধ সমৰ্থন কৰিছোঁ কৰ্মবিৰতি। গতিকে মই আপোনালোকৰ চেনেলৰ জৰিয়তে সদৌ অসম গাড়ী চালক সন্থাৰ চালক পৰিচালকক মই আহ্বান জনাওঁ আপোনালোকে এই কৰ্মবিৰতি সফল কৰক আপোনালোকৰ ভৱিষ্যতৰ উজ্জ্বল হ'ব তাৰে কামনা কৰি